আসসালামু আলাইকুম। আপোনালোকে সকলো ভালে আছে নে? মই আজি কলডিল এটা পাৰি পিনি কলডিল বনোৱা দেখুৱাম আপোনালোকক। এয়া কলডিল পালো দুটা, বাকলি গুচাই ললো, ধুনীয়াকৈ পলি ল'ম। ৰেডি। এতিয়া ধুই ল'ম ভালকৈ। গৰম পানীত ঢালি দিছোঁ, অলপ বইল কৰি ল'ম। বইল কৰি লৈ উঠুৱাই পেলাম। এয়া উঠুৱাই পেলালোঁ। তেলত পিঁয়াজ দি ভাজি ল'লোঁ। মছলাখিনিও তেলতে দি দিছোঁ, ইয়াত পানী ব্যৱহাৰ নকৰোঁ। মছলা গোটেইখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। কলডিল বইল কৰা কলডিলখিনি ইয়াতে ঢালি দিছোঁ। মাছখিনিও ধুনীয়াকৈ কাঁইট খোবা বাছি লৈছোঁ। বাছি লৈ ইয়াতে কলডিলখিনিতে ঢালি দিছোঁ। ঢালি দি অলপ দেৰি ভাজিম। ভাজাৰ পিছত হৈ যাব। ৰেডি হৈ গ'ল। এই কলডিলৰ যিকেইটা ফুল আছিল, এইকেইটা ধুনীয়াকৈ ধুই চুই লৈ ইয়াত জলকীয়া গুড়া, হালধি গুড়া, আকৌ জালুকৰ গুড়া, ইফালে হ'ল আটাৰ গুড়া, ইফালে মিঠাতেল অলপ দি পিঁয়াজো অলপ দি লৈছোঁ। মিঠাতেলো ঢালি দিছোঁ ইয়াতে। সেয়া তেলত দি দিছোঁ। এতিয়া ফ্ৰাই কৰি মচমচাকৈ হ'ব। এয়া ৰেডি হৈ গ'ল। খাই চাবচোন কলডিল বৰাটো কেনেকুৱা লাগে।